নিৰ্বাচনৰ মেনেজমেণ্ট কমিটি, মেনিফেষ্টো কমিটি আজি এইসমূহো সম্পূৰ্ণ কৰা হৈছে। অহা 2 এদিনতে ৰাজ্যিক সভাপতি ডাঙৰীয়াই তাক ঘোষণা কৰিব। প্ৰায় 36টা নিৰ্বাচনৰ লগত জড়িত প্ৰায় 36টা উপসমিতি আজি আমাৰ বৈঠকত চূড়ান্ত কৰা হয়। অলপ এলায়েন্সো আমি কেনেকৈ কৰিব লাগিব তাৰ বিষয়েও আমি আলোচনা কৰোঁ। মূলতঃ এক প্ৰকাৰ আমাৰ নিৰ্বাচনী প্ৰস্তুতি আজিৰে পৰা আৰম্ভ হ'ল আৰু অহা 2 এদিনতে উপসমিতিবিলাক গঠন কৰি দিয়াৰ পিছত মেনিফেষ্টো হওক, ভিজন ডকুমেণ্ট হওক, নিৰ্বাচন উপলক্ষে দলে কি সাংগঠনিক কাম কৰিব অহা 100টা দিনত, এই গোটেই কথাবিলাকে লাহে লাহে এটা চেপত যাব আৰম্ভ কৰিব। That we have not said. I don't know where from you have learned, because in Assam we cannot win more than 100 seats. That is the population pattern. আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব। বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে, আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ। তাৰ মানে নহয় যে আমি 103টাতে জিকিম, কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব। বাকী এতিয়া জনিয়া, বাগবৰ, ধুবুৰী, আমি পকা বেতবাৰী, দলগাঁও উঠাত আমাৰ আপত্তি নাই, কিন্তু সেইকেইটা চিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো। আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ। সেইকাৰণে আমি আমাৰ লিমিটেশ্যন, সীমাবদ্ধতা, কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে। সেইকাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ। আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম। সংখ্যালঘু ভোটটোতো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব। মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম? আমিতো নাপাওঁ আগে পিছে। গতিকে যদি দিলে যদি ভাল, কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ। কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ, এইবাৰো পাম আৰু ভাল ভোট পাম। ইভেন মোৰ সমষ্টিতে মই 30,000লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহৰ। গতিকে সেইটো ভোট আমি ভাল পাম।